রাম শরণে করু পৰম শ্ৰদ্ধাৰ বৈকুণ্ঠৰ বৈষ্ণৱসকল আৰু বজ্ৰধামৰ আই মাতৃসকল, দুবছৰৰ পিছত আকৌ এবাৰ আমাৰ কোমোৰাগুৰি গাঁৱৰ নিৰ্বাসী সন্মানীয় অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰী বগাৰাম নাথ বাপজনাই তেখেতৰ গৃহত মহাভাগৱত পাঠভাগৰ আয়োজন কৰিছে। গংগা নদীৰ পাৰত পৰীক্ষিতক ভোগদেৱে 7 দিন 7 ৰাতি এই ভাগৱত পাঠ শুনাইছিলে। আমি দেৱতাৰ কৰ্ম মনুষ্যই যত পৰমাস্তি চেষ্টা কৰি অকণমান পুণ্যৰ ভাগ ল'বলৈ আগবাঢ়িছে আমাৰ বাপ জনাই। হয়তো তাৰ মাজত বহুতো ভুল কুটি হ'ব। পৰম শ্ৰদ্ধাৰ এই বাপসকল, এই ভাগৱত পাঠ শুনি আয়োজন কৰোঁতে হয়তো আমি তেওঁৰ সেৱা চৰণ চুবলৈ হয়তো আমি অপাৰক। আমি পাঠক হিচাপে আমি আমন্ত্ৰণ কৰিছোঁ বগৰীগুৰি গাঁৱৰ সন্মানীয় বাপজন শ্ৰীযুত মেঘাৰাম নাথ ডাঙৰীয়াদেৱ, পাঠক বৰংগবাৰী গাঁৱৰ সন্মানীয় বাপজন বিপুল বৰা ডাঙৰীয়াদেৱ আৰু লক্ষহিন্দু ব্যাখ্যাকাৰী পৰম শ্ৰদ্ধাৰ শ্ৰীযুত জ্ঞান বৰা ডাঙৰীয়াদেৱ বাপজনাক আমি নিমন্ত্ৰণ কৰি আমাৰ বাপজনাৰ ঘৰত আমি পদধূলি পোৱাত আমি নথৈ আনন্দিত হৈছোঁ। তেওঁলোকৰ আয়ুস বৃদ্ধিৰ কাৰণে আমি ভগৱানৰ ওচৰত সেৱা জনাইছোঁ। সেয়েহে আমি তেওঁলোকক যেনেকৈ আমন্ত্ৰণ কৰি আনিছোঁ, হয়তো তেওঁলোকক আমি কেনেকৈ সন্মান যাচিব পাৰোঁ সেইটো আমি নিজেও হয়তো অপাৰক। সেয়েহে আমি আমাৰ পৰম শ্ৰদ্ধাৰ পাঠকদ্বয়, পৰম শ্ৰদ্ধাৰ পাঠক আমি শ্ৰীযুত মেঘৰাম নাথ ডাঙৰীয়াদেৱক আমি এখন অসমীয়া শিপিনীৰ গৌৰৱময় ধৰ্মীয় বস্ত্ৰ তেখেতক সন্মান জনাবলৈ ওলাইছোঁ, তেখেতক সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। এই বাপজনক সম্বৰ্ধনা জনাব আমাৰ এই বাগগৃহৰ সেৱক শ্ৰীযুত বগাৰাম নাথ ডাঙৰীয়াদেৱে। বগাৰাম নাথ ডাঙৰীয়াদেৱক আমাৰ পাঠক সন্মানীয় মেঘৰাম নাথ ডাঙৰীয়াদেৱক সম্বৰ্ধনা জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমি এতিয়া সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ আমাৰ লক্ষহিন্দু ব্যাখ্যাকাৰী সন্মানীয় বৰংগাবাৰী গাঁৱৰ নিৰ্বাসী শ্ৰীযুত জ্ঞান বৰা ডাঙৰীয়া বাপজন। তেখেতক সম্বৰ্ধনা জনাব আমাৰ এই মহা ভাগৱত পাঠভাগ আয়োজন কৰা শ্ৰী বগাৰাম নাথ, তেখেতৰ জ্যেষ্ঠ ভাতৃ বিৰিঞ্চি কুমাৰ নাথ ডাঙৰীয়াদেৱে। আমি বিৰিঞ্চি কুমাৰ নাথ ডাঙৰীয়াদেৱক জ্ঞান বৰা বাপজনক আমি সম্বৰ্ধনা জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।
আমি প্ৰাথমিক হিচাপে আমি আমন্ত্ৰণ কৰিছিলোঁ বৰংগাবাৰী গাঁৱৰ নিৰ্বাচী শ্ৰীযুত বিপুল বৰা ডাঙৰীয়াদেৱ। তেখেতকো আমি এখনি ধৰ্মীয় বস্ত্ৰৰে সম্বোধনা জনাবলৈ ওলাইছোঁ। তেখেতক সম্বোধনা জনাব জামুগুৰি গাঁৱৰ নিৰ্বাচী সন্মানীয় শ্ৰীযুত ইন্দ্ৰমণি নাথ ডাঙৰীয়াদেৱে। তেখেতক সম্বোধনা জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। পৰম শ্ৰদ্ধাৰ বৈষ্ণৱসকল আৰু আই মাতৃসকল, এই মহাভাগ ভাগৱত পাঠ আঠ ধৰাৰ কাৰণে শ্ৰী জ্যোতিপ্ৰসাদ নাথ ডাঙৰীয়া দেৱক আমাৰ কমলাগুৰি গাঁৱৰ নিৰ্বাচী সন্মানীয় ব্যক্তি এখন ধৰ্মীয় বস্ত্ৰৰে সম্বোধনা কৰিবৰ কাৰণে আমি শ্ৰীযুত ভূপেন নাথক আমি অনুৰোধ জনাইছোঁ। সম্বোধন অনুষ্ঠানটো আমি ইমানতে সামৰিছোঁ। পৰম শ্ৰদ্ধাৰ বৈষ্ণৱসকল, বৈদ্যধামৰ আই মাতৃসকল, আমি শ্ৰী চৰণত প্ৰণাম জনাই